हेलो फ्रेंड्स वेलकम टू योर फेवरेट चैनल जीके परफेक्ट। तो आज ये भिडिओ हम कम्पिউটাर स्किल टेस्टर ऊपर माने सेकेंड स्टेज जे थाके आमार कम्पिटिटिव एग्जामत तारे ऊपर। तो इतना आपकामिंग जूनियर एडमिनिस्ट्रेटिव एसिस्टेंट गुवाहाटी हाईकोर्टर स्किल टेस्ट। बाकी ये भिडिओ सकलोरे बारे एप्लिकेबल हम सेम ये कन्सेप्ट जोने जोने प्रेक्टिस करिब गोटेकिटा जिकोनो एग्जामर माने स्किल टेस्टर कारणे प्रिपेरेशन हो যাব। तो मैं सदाय जीहेतु तुम्हारे जाना जे मैं सदाय बेसिक्सखिनि करि लब दिउ जाते माने जिकोनो एग्जामते माने एप्लिकेबल है। तो मैं तेनेके कम इटु भिडिओ। तो इतना प्रथमते आमी जानि लওঁ जे JEE स्किल टेस्टत किमान मार्क्स आइब। तो आमार JEE आइब एतिया 35 मार्क्स तारे 20 मार्क्स थाकिब टाइपिंग टेस्ट। एतिया टाइपिंगत अসমীয়া বুলি तो मेनशन करा नाइ। तो সেইকাৰণে मोर मतेदि इंग्लिशे आइब। तो इंग्लिश टाइपिंग टेस्ट धरि लोৱা प्रेक्टिस करा पार वर्ड जो माने स्पेलिंग एरर है हेतु हिसाबत দিব আৰু टाइपिंग तो যদি ভুল হয় हेतु हिसाबत मार्क्स तो দিব एडभार्टाइजमेंटत लिखा আছে। तो 20 मार्क्स तो टाइपिंगे থাকিল। तो इमान प्रॉब्लम নাই JEE स्किल टेस्टर কাৰণে इमान प्रॉब्लम নাই। बाकी 15 मार्क्सत থাকিব वर्ड प्रोसेसिंग और स्प्रेडशीट माने MS वर्ड और एक्सेल और इटुर ओपरते क्वेश्चन आइब। तो टाइपिंग तो आमी बारू निजे प्रेक्टिस करिब লাগিব। टाइपिंग करिले हल कोनो सफ्टवेयर कथा नाइ और टाइपिंग स्पीड तो जस्ट तुमालोके MS वर्ड खुली टाइप करिलेও तुमालोकर स्पीड तो बारिबए। तो हेतु स्पीड तो हेनेके करिले हल बा गुगलत टाइपिंग टेस्ट बुली हेनेके किछुमान बहुत पाई जाए माने वेबसाइट पाई जत माने फ्रीते स्पीड टेस्ट करिब पारि आरो। तो तार तुमालोके प्रेक्टिस करिब पारा। बाकी मेनली मैं भिडिओ कम जे एक्सेल और वर्डर केनेके माने प्रिपेरेशन करिब लागे। এতিয়া প্ৰথমতে আহিলোঁ MS वर्ड। तो आमी কি কৰিব লাগিব যে কি কুৱেশ্যন আহে প্ৰথমতে সেইটো জানা যে কুৱেশ্যনটো ধৰা ডাইৰেক্টলি তুমি প্ৰেডিক্ট কৰিব নোৱাৰা যে কি সুধিব পাৰে, কিন্তু কিছুমান বেচিক্স বস্তু থাকে নহয় যেনেকৈ টেবল কেনেকৈ ইনচাৰ্ট কৰিব লাগে, পিকচাৰ কেনেকৈ ইনচাৰ্ট কৰিব লাগে। বা মেইনলি এতিয়া মই যিমান এক্সাম দিছোঁ মই এটা টেলিগ্ৰাম চেনেলত মোৰ কম্পিউটাৰৰ स्किल टेस्टर प्रिवियस इयार पेपार मैं PDF এটা দি থৈ দিছোঁ। মানে যেনেকৈ DHS বা DME एग्जाমৰ स्किल टेस्टत কি কুৱেশ্যন আহিছিল, তাৰপাছত DC অফিচৰ एग्जाমৰ स्किल टेस्टत কি কুৱেশ্যন আহিছিল আৰু সেক্ৰেটাৰিয়েটৰ কুৱেশ্যন পেপাৰ এখন দি থৈ দিছোঁ স্কিল টেষ্টৰ। তো বহুতৰ হাতত সেই পেপাৰটো নাথাকে, সেইকাৰণে মই এটা PDFতে সেইটো দি থৈ দিছোঁ। তোমালোকে সেইটো ডাউনলোড কৰি ল'বা। তাতে কি আহিছিল সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা, এটা আইডিয়া পাবা। মেইনলি এক্সেলত কি আহে মাৰ্কশ্বিট আহে আৰু চেলাৰী शीट এইবিলাক আহে। মানে কি কেলকুলেশ্যনখিনি আহে, মানে বস্তুখিনি দি দিব ডাটাটো তুমি মানে কেনেকৈ চাম ফৰ্মুলা এইবিলাক মানে ফৰ্মুলা বহাব লাগে নহয়, সেইবিলাক বস্তু মানে প্ৰেক্টিছ তাত মানে ভৰাই কেনে কৰিব লাগে। তো এক্সেলত মেইনলি সেই দুটাই আহে, কিন্তু ষ্টিল বহুত বস্তু আছে এক্সেলত জানিবৰ কাৰণে। সেইকাৰণে কি কৰিবা গোটেইখিনি বস্তু টপিকবিলাক মানে তোমালোকে যদি চাই থৈ দিয়া যি কুৱেশ্যন আহিলেও পাৰিবা। মই DHSৰ এক্সামত কম্পিউটাৰত মানে ফুল স্ক'ৰ কৰিছিলোঁ। কিয়? কাৰণ এটাও মোৰ ভুল হোৱা নাই। কাৰণ কিয়? মই পূৰা ফুল বেচিক্স মানে যিমান টপিক আছে মই গোটেই প্ৰেক্টিছ কৰি গৈছিলোঁ সেইকাৰণে। তো তাৰ কাৰণে একদম ইজিয়েষ্ট ৱে কৈ আছোঁ। এতিয়া ধৰা সময় আছে এক্সামৰ কাৰণে, তো ইজিয়েষ্ট ৱে কৈ আছোঁ। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দুটা ইউটিউব চেনেল নহয় দুটা ইউটিউব ভিডিঅ'ৰ লিংক দিম। এটা হ'ল MS ৱৰ্ড আৰু এটা হ'ল MS এক্সেল। তো কি কৰিবা সেই MS ৱৰ্ডত আছে 5 ঘণ্টা নে 6 ঘণ্টাৰ এটা ভিডিঅ' আছে আৰু MS এক্সেলত 16 ঘণ্টাৰ এটা ভিডিঅ' আছে। দেখাত বহুত যেন লাগি আছে 16 ঘণ্টা, কিন্তু একচুৱেলি অলপকৈ প্ৰেক্টিছ কৰিলে হ'ল। সেই দুটা ভিডিঅ' যদি তোমালোকে প্ৰেক্টিছ কৰা অলমষ্ট 95% তোমালোকৰ মানে স্কিল টেষ্টৰ কাৰণে টপিক কভাৰ হৈ যাব গোটেইখিনি। মই কিয় কৈ আছোঁ কাৰণ মই গম পাই মই নিজে কৰিছোঁ এইটো আৰু মই এক্সামতো বহুত স্কিল টেষ্ট দিছোঁ, সেইকাৰণে মই গম পাওঁ এই বস্তুটো। তো মাৰ্কশ্বিটটো বাৰু এক্সট্ৰা কৰি তোমালোকে ভিডিঅ' পায়ে যাবা, ইউটিউবত মাৰিবা যে মাৰ্কশ্বিট ফৰ স্কিল টেষ্ট বা চেলাৰী शीट, সেইটোতো প্ৰেক্টিছ কৰিয়ে যাবা এক্সট্ৰাকৈ। বাকী প্ৰথমতে এই 5 ঘণ্টাৰ MS ৱৰ্ডৰ ভিডিঅ'টো আৰু 16 ঘণ্টাৰ MS এক্সেলৰ ভিডিঅ'টো, এই দুটাই যদি তোমালোকে প্ৰেক্টিছ কৰি যোৱা তাত যিমান মানে টপিক ৱাইজ শিকোৱা আছে একদম এটা টপিক, যেনেকৈ ড্ৰপ কেপ কেনেকৈ ইউজ কৰে, মেইল মাৰ্জ, VLOOKUP ফৰ্মুলা এভৰিথিং আছে তাত। তো মই লিংক দুটা মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। তো তোমালোকে সেইটো ক্লিক কৰি ভালদৰে এটা ৰুটিন বনাই ল'বা কেইদিনমানৰ ভিতৰত। বেছি দিন নালাগে নহয় এইটো চাওঁতে, কিমাননো টাইম লাগিব, ৰিভিজনো কৰিব পাৰিবা। তো এটা টাইম মিলাই ল'বা, লৈ কেনে সেই ভিডিঅ'কেইটা প্ৰথমতে থৰলি চাবা একদম ভালদৰে। সেইখিনি যেতিয়া তোমাৰ আৰু টপিকবিলাক পাৰিলে লিখি ল'বা তুমি। এটা টপিক পঢ়ালে ধৰা সেই টপিকটো তুমি ড্ৰপ কেপটো পঢ়া হ'ল, ৰাইট চেইন আৰু এটা পঢ়ালে সেনেকৈ টপিক ৱাইজ মানে দিয়া আছে, কিন্তু ভিডিঅ'টো কম্বাইন কৰি বনাইছে এটাতে, ভালেই হৈছে।
এটা জায়গাতে পাই গৈছে গোটেইখিনি তো বেষ্ট ভিডিঅ' হয় তাৰমানে সেইটো তো সেইটো চাই ল'লে তোমাৰ মানে অলমষ্ট 95% কভাৰ হৈ যাব তাৰ পাছত তোমালোকে ধৰা চেলাৰী শ্বীট বা এইবিলাক আৰু মই যে কুৱেশ্যন পেপাৰৰ যোনটো দিয়া বুলি ক'লোঁ ছেক্ৰেটেৰিয়েটৰ আছাম ছেক্ৰেটেৰিয়েটৰ তো সেই কুৱেশ্যন পেপাৰৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰখন মই দি দিছোঁ তাত যি কুৱেশ্যন আহিছে সেইকেইটাও প্ৰেক্টিছ কৰিলা এনেকুৱা তো ইমান ভয় খাব নালাগে মেইনলিতো স্কিল টেষ্টে আছে মানে মেইনলিতো 20 মাৰ্কছৰ টাইপিং টেষ্টে আছে আৰু বাকি 15 মাৰ্কটোতো স্ক'ৰ হৈ যাব তো এইটোত ইমান প্ৰব্লেম নাই সেইটো ভালদৰে প্ৰেক্টিছ কৰিলে হৈ যাব স্কিল JEE স্কিল টেষ্টৰ কাৰণে এইখিনিয়ে কৰিলা বাকি ধৰা এতিয়া নেক্সট যদি কোনোবা ADRE স্কিল টেষ্টৰ আগত নেক্সট যদি ADRE আহে তেতিয়া স্কিল টেষ্টৰ আগত যদি এই ভিডিঅ'টো চায় তো সেইকাৰণে মই গোটেইখিনিয়ে কৈ দিওঁ একেলগে যে ADREটো ধৰা ছেম যদি তাত যদি অসমীয়া টাইপিং আহে ক'ৰবাত তেতিয়া মই কি কৰিছিলোঁ যে অসমীয়া টাইপিঙৰ বহুত ছফ্টৱেৰ আছে এতিয়া ৰামধেনু লোহিত ফণ্ট কিবা কিবি বহুত আছে তো ইমানটো ছফ্টৱেৰ ইনষ্টল কৰি থাকিব নোৱাৰি তো মই মানে কি কৰিছিলোঁ MS Wordতে তাৰমানে অসমীয়া কৰি ল'ব পাৰি তো MS Wordত অসমীয়া কৰি অসমীয়া কীবৰ্ডৰ এটা ফটো থাকে আৰু মোৰ লগত আছে যদি মই দি দিম বাৰু কেতিয়াবা তো তাত মানে অলমষ্ট ছেম খালি এটা দুটা মানে কাৰ কিবা কিবি মানে দুই এটা মানে এলফাবেট মানে চেঞ্জ হৈ থাকে বেলেগ থাকে আৰু কোনোবাটোত বেলেগ বাকী অলমষ্ট মানে 98% মানে কীবৰ্ডখন ছেমেই হয় চবতে তো সেইকাৰণে অসমীয়া টাইপিঙৰ প্ৰেক্টিছৰ কাৰণেও ধৰা MS Wordতে অসমীয়া কৰি তাত প্ৰেক্টিছ কৰিব পাৰি তেতিয়া ইমান হেডেক এটা নাথাকে আৰু যে ইমান কি বা ছফ্টৱেৰ আহে বহুতে সেইটো কুৱেশ্যন কৰে কোনটো ছফ্টৱেৰত দিব সেইটো ক'ব পৰা নাযায় কি ছফ্টৱেৰ ইউজ কৰে সেইটো ক'ব নোৱাৰি তো সেনেকৈ কৰিলেও তুমি ধৰা যোনটো তোমাৰ অলপ খেলি মেলি হয় এটা দুটা ৱৰ্ড ভুল যাব কিন্তু বাকীখিনিতো পাৰিবা একদম 0 কৰি হাৰ্ড কৰি তো ADRE এক্সামৰ কাৰণেও ধৰা যি এক্সামেই নহওক DHSৰে ধৰা স্কিল টেষ্ট হ'ল মই যোনটো কথা কৈছোঁ যে এই যে MS Word আৰু Excelৰ ভিডিঅ'টো সেইটোতো কৰিবাই সেইটো মাষ্ট তাৰপাছত টাইপিঙৰ কাৰণে অসমীয়াটো যোনটো ক'লোঁ MS Wordত সেইটো কৰি ল'ব পাৰা বাকী JEE এক্সামৰ কাৰণেতো এইখিনিয়ে হ'ব JEEত অসমীয়া টাইপিং নাহে মোৰ মতেদি ইংলিছে আহিব তো সেইটো প্ৰেক্টিছ কৰিলে হ'ল তো স্কিল টেষ্টৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল মই যিখিনি ক'ব লগা আছে সেইখিনি ক'লোৱেই বাকী এটা মোৰ PDF দিয়া আছিলে এই যোৱাবাৰ ADRE টাইমত মই এটা মক টেষ্ট দিছিলোঁ মানে প্ৰেক্টিকেল এক্সামৰ কম্পিউটাৰ স্কিল টেষ্টৰ মক টেষ্ট এটা দিছিলোঁ মই টেলিগ্ৰামতে দিছিলোঁ কিন্তু বহুত আগতে দিছিলোঁ ADRE 1তে দিছিলোঁ আৰু তাৰ পৰা এটা কুৱেশ্যন এজ ইট ইজ কমন পৰিছিল ADREত মোক কেণ্ডিডেটে কৈছিল এতিয়া মানে PDFটো মোৰ লগতো বৰ্তমান নাই সেইটো হেৰাই গ'ল মানে টেলিগ্ৰামৰ পৰা ডাউনলোড হোৱা নাই যদি মই কেতিয়াবা পাওঁ সেইটোও মই দি দিম বাৰু মই বিচাৰিম এইকেইদিনত পাই যাওঁ যদি সেইটো দিন তাত বহুত পেপাৰ আছে মানে বহুত কুৱেশ্যন আছে তো প্ৰেক্টিছ কৰিব পাৰি কিন্তু ষ্টিল তেতিয়ালৈকে তোমালোকে মেইনলি বেচিক্সখিনি কভাৰ কৰা তো বাকী ভিডিঅ'টো ইমানেই আছিল বাকী আৰু কি টপিকৰ ওপৰত আৰু ভিডিঅ' আনিব লাগে মই 2-এটা নোট ডাউন কৰি থৈছোঁ মই সময় পালে ভিডিঅ' বনাই দি থাকিম তো আজিলৈ বাই